কামনা কৰিছোঁ। সেই গতিকে পুনৰবাৰ মই সকলোলৈ মেডাম-মেফিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিশ্চয় আপোনালোকে আজি গম পায় যে আজি এই অঞ্চলতে নহয়, অসমত বসবাস কৰা আহোম ঐতিহ্যিক অঞ্চলবিলাকৰ লগতে অসমত প্ৰতিটো চুকে কোণে আজি পবিত্ৰ মেডাম-মেফি অনুষ্ঠান অনুষ্ঠিত হৈছে। মেডাম-মেফিৰ লগত মেডাম-মেফিৰ লগত সংযুক্ত কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ যিসমূহ দল সংগঠনেই হওক বা মেডাম-মেফি পতা যি অনুষ্ঠান আছে, আমাৰ সকলোৱে বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছে। ঠিক তেনেকৈ আজিও বৰ্তমান ইয়াতো বিভিন্ন ধৰণৰ কাৰ্যসূচী হয়তো দিনত ৰাখিছিল। ইয়াত এতিয়া মুকলি সভাখন আৰম্ভ হ'ব, তাৰপিছতে হয়তো সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হ'ব। মই বিশেষকৈ আজিৰ তাৰিখত টাইপাৰ বিষয়ে ক'ব হ'লে বা জনগোষ্ঠীৰ বিষয়ে ক'ব হ'লে বহুখিনি কথা ক'ব লাগিব। মই বৰ বিশেষ বেছিকৈ নকওঁ, কিন্তু অলপ ধৈৰ্য সহায়কে আপোনালোকে শুনিব লাগিব। নিশ্চয় আপোনালোকে জানে যে এই অঞ্চলত আজি চৰাইদেউ জিলাত বিভিন্ন অঞ্চলত মেডাম-মেফি অনুষ্ঠিত হৈছে। ঠিক তেনেকৈ মই ডিব্ৰুগড় জিলাত থাকোঁ। ডিব্ৰুগড় জিলাত মোৰ ঘৰৰ ওচৰতো এখন মেডাম-মেফি মই ৰাতিপুৱাৰ পৰা জড়িত হৈ আছিলোঁ। সেইখন মেডাম-মেফি শেষ কৰি পুনৰ এখন মেডাম-মেফিলৈ আহিবলগীয়া হ'ল। আচলতে মেডাম-মেফিৰ মহত্বনো কি, এই কথাটো হয়তো আজিৰ তাৰিখত আজি মঞ্চত উপবিষ্ট সকলোৱে বুজি পায়। আচলতে মেডাম-মেফিৰ মহত্ব যিসকল মানুহে বুজি পায়, আজিৰ তাৰিখত আমি বিভিন্ন মঞ্চত যেতিয়া আমাক নিমন্ত্ৰণ সহকাৰে মাতে বা বিভিন্ন জাতি জনগোষ্ঠীবিলাক লগ পাওঁ, কিন্তু তেতিয়া কিছু সংখ্যক ব্যক্তিয়ে আমাৰ মেডাম-মেফিটো কিবা উপলুঙা কৰা নিচিনা অনুভৱ হয়। তেওঁলোকৰ বক্তব্যত শুনিবলৈ পাওঁ আমি যে মেডাম-মেফি অকল সাঁজ আৰু গাহৰি খোৱাৰ এটা অনুষ্ঠান বুলিহে আমি শুনিবলৈ পাওঁ। কিন্তু মেডাম-মেফি আচলতে আজিৰ সময়বিলাকত বা আজিৰ তাৎপৰ্যত যিসমূহ নতুন প্ৰজন্ম বা উঠি অহা যিসমূহ নৱপ্ৰজন্মসকলৰ মাজত মেডাম-মেফি অতিকৈ জনপ্ৰিয় হৈ উঠিছে। আৰু মেডাম-মেফি যে সাঁজ আৰু গাহৰি খোৱা অনুষ্ঠান নহয়, এই কথাটো কিন্তু নৱপ্ৰজন্মৰ মুখৰ পৰা আমি গম পাওঁ যে তেওঁলোকে এটা মেডাম-মেফি যে আহোমসকলৰ এটা স্মৃতিৰ উপৰিপুৰুষসকলক যে আমি পূজা কৰোঁ বা তেওঁলোকক আমি স্মৰণ কৰোঁ আৰু দেশ জাতিৰ কাৰণে যে আমি জন্মিং বিচাৰোঁ, এই কথাটো কিন্তু নৱপ্ৰজন্মই আজিৰ তাৰিখত অনুধাৱন কৰিছে বুলি আমাৰ অনুভৱ হয়। আচলতে 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফা যেতিয়া মুংমাওৰ পৰা আহি ভূখণ্ডত ভৰি থৈছিল, সেইদিনাখনৰ তাৰ আগৰ পৰা চাওলুং চুকাফাই যেতিয়া নগাসকলক এই ভূখণ্ডত লগ কৰাৰ আগত নগাসকল লগ পাইছিল ইৰাৱতী নৈৰ পাৰত, তেতিয়া কিন্তু প্ৰথম মেডাম-মেফি অনুষ্ঠিত কৰিছিলোঁ বুলি বুৰঞ্জীয়ে কয়। তাৰ পৰৱৰ্তী পৰ্যায়ত স্বৰ্গদেউ চাওলুং চুকাফাই যেতিয়া এই অসম ভূখণ্ডত ভৰি থ'লে, তাৰ পিছৰ পৰা টিপামত প্ৰথম মেডাম-মেফি পাতিছিলে বুলি আমি বুৰঞ্জীৰ পৰা আমি গম পাওঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত যি আমাৰ আহোম চাওপৰাসকল আছিল, তেওঁলোকৰ নেতৃত্বত বিভিন্ন যুদ্ধ বিগ্ৰহ হওক বা দেশৰ মংগলিক কামবিলাক যেতিয়া অনুষ্ঠিত কৰিবলগীয়া হয়, তেতিয়া মেডাম-মেফি অনুষ্ঠিত কৰিছিল বুলি বুৰঞ্জী পাতে আমাক কৈ গৈছে। সেই গতিকে স্বৰ্গদেউসকল যেতিয়া 1228 খ্ৰীষ্টাব্দৰ পৰা 1826 চনলৈকে যেতিয়া এখন অসমত ভূখণ্ডত আমাৰ চাওপৰাসকলে যেতিয়া ৰাজত্ব কৰিছিল, তাৰ পৰৱৰ্তী পৰ্যায়ত বুৰঞ্জীৰ পাত আমি দ্বিতীয় চনে দেখা পাওঁ অসমৰ যেতিয়া ব্ৰিটিছে যেতিয়া অসমখন অধীন কৰি লৈছিল, তাৰ পৰৱৰ্তী পিছত কিন্তু মেডাম-মেফি বা অসমত যিসমূহ অনুষ্ঠান অনুষ্ঠিত হয় সেইবিলাকো কিন্তু হ্ৰাস পাই গৈছিল। তাৰ পৰৱৰ্তী পিছত যেতিয়া ভাৰতবৰ্ষৰ স্বাধীন হ'ল, স্বাধীন হোৱাৰ পিছত যেতিয়া অসমো যেতিয়া ভাৰতবৰ্ষৰ লগত স্বাধীন হ'ল, তাৰ পৰৱৰ্তী পৰ্যায়ত আমি গম পাওঁ যে হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত যিখন চৰকাৰ গঠন হৈছিল, সেই চৰকাৰখনৰ নেতৃত্বতে হওক বা আহোম ৰাইজৰ নেতৃত্বতে হওক গুৱাহাটীত প্ৰথম কিন্তু মেডাম-মেফি অনুষ্ঠিত হয় বুলি আমাক ইতিহাসে কয়। সেই গতিকে এই পবিত্ৰ মাংগলিক অনুষ্ঠানটিত
মই যদিও টাইপৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ কিন্তু মই কিছু কথা ক'ব লাগিব যে এই মাংগলিক অনুষ্ঠানটোত মই কিন্তু সন্ধিয়ালৈ যিসমূহ কাৰ্যসূচী হয় মানে গীত মাত যি পৰিৱেশনৰ অনুষ্ঠান হয় এই অনুষ্ঠানবিলাক কিন্তু মই ব্যক্তিগত হিচাপে মোৰ বিশেষকৈ ভাল নাপাওঁ যিহেতু মোৰ মনৰ মানে এই কথাটো নকয় যিহেতু নেকি আমি সৰু অৰ্থত ক'ব গ'লে যে ঘৰত যেতিয়া আমি মাংগলিক অনুষ্ঠান কৰোঁ মৃতকত বা আমি চুকত দিয়া যিটো আমি অনুষ্ঠান পাতোঁ সেই অনুষ্ঠান থাকি কৰোঁতে সন্ধিয়ালৈ জানো আমি নাচ বা গান বাজনা আমি নিশ্চয় নকৰোঁ আমাৰ যি জ্যেষ্ঠসকল ককা দেউতা আইতাসকলক আমি মৃতকত যেতিয়া দিওঁ কিন্তু সেইদিনাখন আমি সন্ধিয়ালৈ কিন্তু কোনো ফূৰ্তি ফাৰ্তা নকৰোঁ সেই গতিকে মই মেডাম মে ফিত মই সমগ্ৰ টাইপাৰ মঞ্চৰ পৰা আজি মই আমাৰ কৰ্মীসকলকো অনুৰোধ জনাম যে অনাগত দিনত আহিবলগীয়া দিনবিলাকত কথাবিলাক অকণমান গুৰুত্ব সহকাৰে ল'ব লাগে যিহেতু নেকি আজি আমি আমাৰ মৃতক চাওফাসকলক আমাৰ পৃথিৱীৰ দেৱতা জল দেৱতা বায়ু দেৱতা সূৰ্য দেৱতা সকলোকে আমি যেতিয়া স্মৰণ কৰোঁ আমাৰ পুলিন পুথাসকলক আজি স্মৰণ কৰি আমি তেখেতসকলক আমাৰ মলুংসকলে যি মন্ত্ৰপুট কৰি তেখেতৰ আত্মাত ইয়াত মাতে আৰু আমাক জন্মিং দিবৰ কাৰণে আশীৰ্বাদ ল'বৰ কাৰণে বিচাৰে সেই গতিকে মই ভাবোঁ যে এটা মহৎ অনুষ্ঠানত সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠানটো ৰখাটো বৰ শুভ লক্ষণ নহয় বুলি ভাবোঁ যিহেতু নতুন প্ৰজন্মই ভাবিব মেডাম মে ফি দিনত পূজা ভাগি কৰিব লাগে ভোজ ভাত খাব লাগে আৰু সন্ধিয়ালৈ নাচ গান কৰিব লাগে সেই গতিকে নতুন প্ৰজন্মক যদি আমি উৎসাহিত কৰিবলগীয়া হয় আমাৰ ধৰ্মৰ বিষয়ে বা আমাৰ জাতিৰ বিষয়ে ক'বলগীয়া হয় তেওঁলোকক শিকাবলগীয়া হয় কিন্তু এনেধৰণৰ অনুষ্ঠানৰ পৰা আমি অলপ আঁতৰি অহাটো ভাল বুলি মই ভাবোঁ আপোনালোকে নিশ্চয় জানে যে 600 বছৰ ৰাজত্ব কৰা জাতিটো আজিৰ তাৰিখত অৰ্থনৈতিকভাৱে ৰাজনৈতিকভাৱে আৰু সাংস্কৃতিকভাৱে কেনেধৰণে আমাক আক্ৰমণ কৰা হৈছে আজি মোৰ মনত এটা কথা আহিছে যে মেডাম মে ফি অনুষ্ঠানটো অসম চৰকাৰেও আজি মেডাম মে ফি পাতে বা অসমৰ আজি অসম চৰকাৰে আজি বন্ধ ঘোষণা কৰে কিন্তু এই চলতে মই ক'ব বিচাৰিম যে কিছু সংখ্যক আহোম বিদ্বেষী লোকে আজি আপোনালোকে অলপ দিনৰ আগত গম পায় পেপাৰ পত্ৰ মিডিয়াত গম পাইছে যে গুৱাহাটী বিশ্ববিদ্যালয়ত এজন প্ৰবক্তাই মেডাম মে ফি দিনাখন অৰ্ধচুটি ঘোষণা কৰিছে ইয়াৰ অৰ্থ কি বুজিম আমি ইয়াৰ অৰ্থ হ'ল 600 বছৰ ৰাজত্ব কৰি যিটো জাতিয়ে অসমীয়া জাতি সৃষ্টি কৰি থৈ গ'ল সেই জাতিটো এটা মহৎ যি অনুষ্ঠান মেডাম মে ফি এই মেডাম মে ফিক উপলুঙা কৰা যেন আমাৰ হৈছে সেই গতিকে আমি ক'ব বিচাৰোঁ জাতিটোক আচলতে আমাক ৰাজনৈতিকভাৱে সাংস্কৃতিকভাৱে কেনেধৰণে আমাক আজি কুঙা কৰিবলৈ হৈছে আজি ৰাজনৈতিকভাৱে আপোনালোকে আমি যদি ক'বলৈ বিচাৰোঁ তেতিয়াহ'লে আজি প্ৰায় অসমত 126টা সমষ্টি আছে যি 126টা সমষ্টিৰ ৰাজনৈতিকভাৱে অকল আহোমে প্ৰতিনিধিত্ব কৰিলে আমি 126টা MLA আমি বিধায়ক আমি অসম চৰকাৰক দিব পাৰোঁ বা অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব আমি কিন্তু নিৰ্ধাৰণ কৰিব পাৰোঁ কিন্তু ৰাজনৈতিকভাৱে আমি যদি চাওঁ এই বৃহৎ জনগোষ্ঠীটোৰ ৰাজনৈতিকভাৱে আমি কেইজন বিধায়ক আমি আজি তাৰিখত আমি দিব পাৰিছোঁ বা আমাক প্ৰতিনিধিত্ব কৰিবলৈ কেইটা সমষ্টি আমাক দিয়া হৈছে শাসনাধিষ্ঠ চৰকাৰে হওক বা বিৰোধী দলবিলাকে হওক যে ৰাজনৈতিকভাৱে আমাক কেনেধৰণে আমাক জাতিটোক প্ৰতিনিধিত্ব কৰাৰ পৰা বঞ্চিত কৰি ৰাখিছে সেই গতিকে মই এই মঞ্চৰ পৰা ক'ব বিচাৰোঁ যে ৰাজনৈতিকভাৱে জাতিটোক যদি আমি আগুৱাই লৈ যাব নোৱাৰোঁ তেতিয়াহ'লে আমি 600 বছৰ যদি চিঞৰি থাকোঁ তেতিয়াহ'লে আমি 600 বছৰ যি গৌৰৱজল ইতিহাস অকল বুকুৰ ভিতৰতে মুখৰ মাততে থাকিব ৰাজনৈতিকভাৱে কিন্তু জাতিটো আমি আগুৱাই নিব লাগিব সাংস্কৃতিকভাৱে আপোনালোকে চাব জাতিটোক আজি মই ক'লোঁ মেডাম মে ফি গুৱাহাটী বিশ্ববিদ্যালয়ত কেনেধৰণে আজি আমাক উপলুঙা কৰা হৈছে বা বিভিন্ন জাতি জনগোষ্ঠী আমাক কেনেধৰণে মেডাম মে ফি অনুষ্ঠানত কয় যে সাঁজ গাহৰি অনুষ্ঠান হয় তো এনেধৰণে সাংস্কৃতিকভাৱে আমাক যদি বধ কৰিবলগীয়া হয় সকলো ফালৰ পৰা তেতিয়াহ'লে আমি জাতিটো ক'ত জীয়াই থাকিব সেই গতিকে জাতিটোক জীয়াই থাকিব হ'লে আমি ৰাজনৈতিক অৰ্থনৈতিকভাৱে আপোনালোকে যদি চায় আহোম জনগোষ্ঠীৰ মই যদি আমাৰ গাঁওবিলাকলৈ চাওঁ প্ৰায় 100 ভিতৰত 80% গাঁও কিন্তু আজি দৰিদ্ৰ সীমাৰেখাৰ তলত আছে কিন্তু এই গাঁওসমূহত বা এই আমাৰ অধ্যুষিত অঞ্চলবিলাকত চৰকাৰে কিন্তু যিবিলাক তেওঁলোকে আঁচনি প্ৰস্তুত কৰিছে সেই আঁচনিবিলাক কিন্তু মই দেখা নাপাওঁ আজি মোৰ গাঁওখনতে বহুতো ব্যক্তি আছে যিসমূহ ব্যক্তিয়ে কিন্তু চৰকাৰৰ আঁচনি পাবলৈ তেওঁলোকে সক্ষম কিন্তু ৰাজনৈতিকভাৱে সেই ব্যক্তিসকলক নিদি আঁচনিবিলাক অন্য ব্যক্তিক দিয়া অন্য মানুহক দিয়া মই দেখা পাইছোঁ
সেইদিনা মই পা থাকলৈ আহিছিলোঁ কিবা কাৰণ এটা পা থাকক মই দেখা পাইছোঁ যে আমাৰ মানুহবিলাকৰ ঘৰবিলাক আজিও তাৰিখত আৰু এটা ঘৰ পোৱা নাই আজিও তাৰিখত আমাৰ মানুহবিলাকে বাঁহৰ ঘৰত থাকিবলগীয়া হৈছে ঠেকা দিয়া ঘৰত থাকিবলগীয়া হৈছে কিমান দুৰ্ভাগ্যজনক কথা প্ৰতিখন চৰকাৰে বা জনগোষ্ঠীটো উন্নয়নৰ কাৰণে আমি বহুতো কৰিছোঁ কিন্তু কৰিছে কি উন্নয়নৰ ফুকুলা স্বৰূপটো আমি কিন্তু আমাৰ গাঁওবিলাক ঔদ্যোগিক গাঁওবিলাকত গ'লে আমি দেখা পাওঁ প্ৰকৃত সত্য কিন্তু মিছা কথা নকয় আমি প্ৰকৃতিকে চকুৰে চাই আহিছোঁ তেতিয়াহে গম পোৱা যায় মেলে মিটিঙে ক'লে কিন্তু আমাক বহুতে ক'ব চৰকাৰে ক'ব আপোনালোকৰ এছিএছ অফিচাৰ আছে আপোনালোকৰ SP আছে DC আছে আপোনালোকৰ ৰাজনৈতিক ব্যক্তি আছে আপোনাৰ সাংস্কৃতিক মানুহ আছে বুলি কয় কিন্তু প্ৰকৃত অৰ্থত যিসমূহ ব্যক্তি যিসমূহ মানুহে আজি শৰাইঘাটৰ যুদ্ধত যিসমূহ মানুহে আজি অসমৰ ভূমিপুত্ৰসকলে আহোমী নেতৃত্ব লৈ যেতিয়া মোগলক পৰাক্ৰম কৰিব গৈছিল সেই সময়ত কিন্তু সেই চৰকাৰ আছিল নে সেই দল আছিল না সেই দলক প্ৰতিনিধিত্ব কৰা ব্যক্তিসকল আছিল সেই গতিকে তেখেতসকলে আমাৰ প্ৰশ্ন যিসমূহ ঘৰুৱা ভূমিপুত্ৰ মানুহে যিসমূহ আহোম জনগোষ্ঠীৰ মানুহে মোগলক 17 প্ৰতিহত কৰিলে যিসমূহ ৰাজনৈতিক ব্যক্তিসকলে আজি তাৰিখত আমাৰ মানুহবিলাকক কয় যে আমি ৰাজনৈতিকভাৱে সক্ষম অৰ্থনৈতিকভাৱে সক্ষম আমি ক'ত সক্ষম তেওঁলোকে আমাক দেখাই দিব লাগে আজি তাৰিখত আমি আদালত বেকৱাৰ্ড ক্লাছত এখন চাৰ্টিফিকেট লৈ বুকুত লৈ ঘূৰি ফুৰিছোঁ 6 বছৰ ৰাজত্ব কৰা জাতিটো কি আদাৰ বেকৱাৰ্ড ক্লাছেছ নেকি অন্যান্য পিছপৰা জনগোষ্ঠী নেকি আমি হয় আমাক ৰাজনৈতিক শাসনৰ মৰ্যাদা দিয়ক ৰাজহুৱা আমাৰ ৰাজপৰিষদৰ মৰ্যাদা দিয়ক নহ'লে আমাক জনজাতি ঘোষণা কৰক আজি আপোনালোকে নিশ্চয় জানে অসমত বসবাস কৰা 6টা জনগোষ্ঠী আমাৰ টাইপ থাকে টাইপ খামিয়াং টাইচাম তেওঁলোক কিন্তু আজি জনজাতিৰ মানুহ হিচাপে বা জনজাতি গোষ্ঠী হিচাপে স্বীকৃতি পাইছে কিন্তু অকল এটাই জাতি আছে যিটো জাতি হ'ল আহোম এই জাতিটোক জনজাতিকৰণ নিদিয়ে মুখ্যমন্ত্ৰীৰ লগত কেইবাবাৰো আমাৰ আলোচনা হৈছে কিন্তু মুখ্যমন্ত্ৰীয়ে যেতিয়া জনজাতিকৰণৰ কথা উলিয়াই তেতিয়াই কৈ দিব আহোমক যদি জনজাতিকৰণ দিয়া হয় অসম ৰক্তাক্ত হ'ব তেওঁলোকৰ এজন কিছুমান আছে মই এই মঞ্চত ক'ব বিচাৰোঁ আদিত্য ঠাকৰেৰ নিচিনা এজন ব্যক্তি আছে যিজন ব্যক্তিয়ে চৰকাৰৰ নেতৃত্বত কাম কৰে আৰু জনজাতি প্ৰসংগ ওলালে আদিত্য ঠাকৰে যেতিয়া প্ৰেছ মিট দি কিনে চৰকাৰৰ হৈ কিনে কথা ক'ব যে জনজাতিকৰণ দিলে অসম মানে আহোমসকল ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে সাংস্কৃতিকভাৱে আগুৱাই গুচি যাব কেনেধৰণে আগুৱাই যাব আমাক ক'ব লাগে আমি 6 জনগোষ্ঠীয় জনজাতিকৰণৰ কাৰণে আন্দোলন কৰিছোঁ ৰাজপথত গৈছোঁ দিল্লী দিছপুৰ গৈছোঁ কিন্তু জনজাতিকৰণ হ'লে আমাৰ কি হ'ব আমাৰ জনগোষ্ঠী মানে আমাক প্ৰশ্ন কৰে আমি 6 বছৰ ৰাজত্ব কৰা মানুহ আমি ৰজা বংশৰ মানে আমি কিয় জনজাতিকৰণ লাগে আমি এই মঞ্চৰ পৰা ক'ব বিচাৰোঁ আমি জনজাতিকৰণ বিচাৰিছোঁ অসমৰ উঠি অহা নৱপ্ৰজন্মৰ অসমৰ ভূমিৰ পদ অধিকাৰৰ কাৰণে অসমৰ ৰাজনৈতিক অধিকাৰৰ কাৰণে আমি জনজাতিকৰণ বিচাৰিছোঁ আমি কোনো ৰাজনৈতিক সুবিধা ল'বৰ কাৰণে জনজাতিকৰণ বিচৰা নাই আমি ক'ব বিচাৰিছোঁ 6 জনগোষ্ঠীক যদি জনজাতিকৰণ দিয়ে তেতিয়া অসমখন এখন ট্ৰাইবেল ষ্টেট হ'ব আজি আপোনালোকৰ যি ইয়াত চৰাইদেউত যিমানবিলাক অইল ইণ্ডিয়া খাট আছে অইল ইণ্ডাষ্ট্ৰী খাট আছে ইয়াৰ মালিক কিন্তু আমি নহয় ইয়াৰ মালিক হ'ল চৰকাৰ কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ যদি অসমখন জনজাতি ৰাজ্য হয় তেতিয়া ইয়াত বসবাস কৰা ব্যক্তিসকলৰ জনগোষ্ঠীসমূহৰ যাৰ বাৰীত তেল ওলাব যাৰ বাৰীত কিবা ঐতিহাসিক খাত বহিব তাৰ মালিক হ'ব আমাৰ জনজাতিৰ মানুহ সেই গতিকে মই ক'ব বিচাৰোঁ অসমখন জনজাতিকৰণ যদি হয় তেতিয়াহ'লে ইয়াত বহিৰা বিদেশী মানুহ ইয়াত মাটি কিনিব নোৱাৰিব তেওঁলোকে ৰাজনৈতিক সুবিধা নাপাব আজি আপোনালোকে নিশ্চয় জানে যিখন অসম চৰকাৰ চলি আছে বিজেপি নেতৃত্বৰ চৰকাৰখনত ইয়াত কিন্তু বাংলাদেশৰ মুছলমান মানুহ মিয়া মানুহ আজি MLA হৈ আছে ইয়াত আপোনালোকে বিশ্বাস নকৰিব তেওঁলোকৰ যদি পূৰ্বপুৰুষৰ ইতিহাস চাই তেতিয়াহ'লে দেখিব তেওঁলোক কিন্তু বাংলাদেশী মূলৰ হয় এই ভূখণ্ডখনত চাউলুং চুকাফাৰ নেতৃত্বত লাচিত বৰফুকনে যেতিয়া শৰাইঘাটত যুদ্ধ কৰিব গৈছিল তেতিয়া আহোমে যোৱা নাছিল অকলে যুদ্ধ কৰিবলৈ আহোমে নেতৃত্ব হৈ দিছিল ইয়াত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী ইয়াত তেজ নিহিত হৈ আছে এই অসম ভূখণ্ডত আহোম বড়ো কছাৰী মিচিং গাৰো ৰাভা তিৱা যিমান কীৰ্তনলা জাতি জনগোষ্ঠী আছে সকলোৱে এতিয়া তেজ নিগৰিত হৈ আছে কিন্তু আজি তাৰিখত আমি পাইছোঁ কি ইয়াত এই ভূখণ্ডত থকা এই জাতি জনগোষ্ঠীবিলাকে আমি আচলতে পাইছোঁ কি আমি আৰু কি পাবলগীয়া আছে ইয়াক কিন্তু বিশ্লেষণ কৰিব লাগিব বিচাৰ কৰিব লাগিব আজি আমাক কোনে শাসন কৰি আছে এই শাসনৰ বাগিত থকা ব্যক্তিসকল কোন এইখিনি কথা কিন্তু আপোনালোকে ৰাজনৈতিকভাৱে চাব লাগিব আমি চিন্তা কৰিবলৈ যুৱ বন্ধুসকলক ক'ব বিচাৰোঁ যে ৰাজনৈতিকভাৱে যেতিয়ালৈকে এটা জাতি যেতিয়ালৈকে আগুৱাই নাযাব তেতিয়ালৈকে কিন্তু কোনো দেশ এখন জাতি বা অনুষ্ঠান কেতিয়াও আগবাঢ়ি নাযায় সেই গতিকে ৰাজনৈতিকভাৱে চিন্তা চৰ্চা কৰিব হ'লে প্ৰতিটো জাতি জনগোষ্ঠীৰ নিজৰ প্ৰাপ্য সম অধিকাৰ আমি কাঢ়ি আনিব লাগিব দিল্লীয়ে হওক দিছপুৰে হওক তাৰ কাৰণে